নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে বিশালাক্ষী একাডেমীলৈ স্বাগতম জনাইছো। আজি দশম শ্ৰেণীৰ ইতিহাস পাঠ্যপুথিখনৰ প্ৰথম পাঠটি আমি আলোচনা কৰিম। এই ইউটিউব চেনেলটিত তোমালোকে পাব প্ৰতিটো পাঠৰ পাঠভিত্তিক প্ৰশ্নাৱলী, প্ৰশ্ন উত্তৰৰ PDF, প্ৰতিটো বিষয়ৰ PDF, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ বাবে পাঠ্যপুথিৰ PDF আৰু পাঠসমূহ আমি ইয়াত আলোচনা কৰা হ'ব। যদি তোমালোকৰ কিবা ডাউট আছে তেনেহলে এই নম্বৰটিত হোৱাটছআপ কৰিব পাৰে। ইয়াত তোমালোকৰ ডাউট আৰু যিটো অসুবিধা হৈ আছে সেইসমূহ আমাক হোৱাটছআপ যোগে জনালে আমি পৰৱৰ্তী সময়ত অন্য এটি ভিডিঅ'ৰ দ্বাৰা এই অসুবিধাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। আমি এতিয়া সমাজ বিজ্ঞানৰ প্ৰথম খণ্ডৰ ইতিহাসৰ প্ৰথম পাঠটি আজি আলোচনা কৰিম। আৰু আমাক ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম সকলোতে বিশালাক্ষী একাডেমী উপলব্ধ। আৰু আজি আমি এই পাঠটিত আলোচনা কৰিম বংগ বিভাজন 1905 পৰা 1911 চন আৰু স্বদেশী আন্দোলন। এই পাঠটিৰ সমূহ প্ৰশ্ন উত্তৰ এই ভিডিঅ'টি আলোচনা কৰিম। তেনেহলে আমি প্ৰথম ওলাইছো পাঠভিত্তিক প্ৰশ্নাৱলী। আমাৰ পাঠত যিকেইটা প্ৰশ্ন আছে এই পাঠভিত্তিক প্ৰশ্নসমূহৰ উত্তৰ এই ভিডিঅ'টিত আমি তৈয়াৰ কৰিছো। তোমালোকৰ পৃষ্ঠা নম্বৰ 20ত আছে অনুশীলনী অতি চমু উত্তৰৰ প্ৰশ্ন। অতি চমু উত্তৰৰ প্ৰশ্ন 1 নম্বৰ, বংগ বিভাজন কোনগৰাকী ভাইচৰৰ শাসনকালত সংঘটিত হৈছিল? উত্তৰ, লৰ্ড কাৰ্জনৰ শাসনকালত। 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? উত্তৰ, 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। 3 নম্বৰ, বিদেশী পণ্য বৰ্জন কৰা প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? উত্তৰ, 1905 চনৰ 20 জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ লোৱা হৈছিল। 4 নম্বৰ, স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰৰ সম্পাদনা কোনে কৰিছিল? উত্তৰ, ভূপেন্দ্ৰনাথ দত্ত। 5 নম্বৰ প্ৰশ্ন, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? উত্তৰ, 1906 খ্ৰীষ্টাব্দ 11 মাৰ্চত গঠন হৈছিল। 6 নম্বৰ প্ৰশ্ন, বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? উত্তৰ, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। 7 নম্বৰ, কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? কাৰ পৌৰোহিত্যত? উত্তৰ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত 1906 চনত কলিকতাত বহা অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিছিল। 8 নম্বৰ, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? কেতিয়া বংগদেশ একত্ৰীকৰণ হৈছিল? উত্তৰ, 1911 চনৰ 12 ডিচেম্বৰত। চমু উত্তৰৰ প্ৰশ্ন 1, বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। উত্তৰ, বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হৈছে ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী।
এইবাৰ আহিছো 2 নম্বৰ প্ৰশ্নটোলৈ। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা। উত্তৰ, লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ কাৰণে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ যুক্তি দিছিল যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা বংগ বিভাজনৰ প্ৰধান উদ্দেশ্যসমূহ চমুকৈ তলত উল্লেখ কৰা হয়। ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা, ব্ৰিটিছ সাম্ৰাজ্য সুস্থিৰতাৰ ভাবুকিৰ অৱতাৰণাৰ পৰা হিন্দু মুছলমানৰ মাজত একতা বিনষ্ট কৰা, ব্ৰিটিছে বংগভংগ আঁচনিৰ জৰিয়তে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশত দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিবলৈ বিচাৰিছিল। কংগ্ৰেছ দলৰ ব্ৰিটিছ বিৰোধী চৰমপন্থীসকলক নিয়ন্ত্ৰণ কৰা মেইন অন্তৰ্নিহিত উদ্দেশ্য আছিলে। 3 নম্বৰ প্ৰশ্ন, বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল চমুকৈ লিখা। উত্তৰ, 1903 খ্ৰীষ্টাব্দৰ 6 ডিচেম্বৰত বংগভংগৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা 1905 চনৰ 19 জুলাইত প্ৰস্তাৱটো চৰকাৰীভাৱে কাৰ্যকৰী কৰালৈকে এই সময়ছোৱাত বংগৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী সভাৰ জৰিয়তে জাতি বৰ্ণ নিৰ্বিশেষে জনতাই জনসংগ্ৰামৰ জোৱাৰ তুলিছিল। বংগভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পাছত এই আন্দোলনটো স্বদেশী আন্দোলন নামেৰে জনাজাত হৈছিল। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙনিৰ বিষয়ে আলোচনা কৰা। উত্তৰ, স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বাৰুকৈয়ে পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R.W. ক্লাৰীয়ে 1905 খ্ৰীষ্টাব্দৰ 10 অক্টোবৰৰ দিনা নিশা এখন জাননী জাৰি কৰি তেওঁলোকক আন্দোলনত অংশগ্ৰহণ নকৰিবলৈ সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণীত্যাগ কৰিছিল। 1905 চনৰ 4 নৱেম্বৰ দিনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকাবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰ সভাত এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আব্দুল ৰছুল প্ৰমুখ নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। সতীশ চন্দ্ৰ মুখোপাধ্যায় সম্পাদিত দ্য ডন কাকতখনে কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা ওলাই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰু দাস বন্দ্যোপাধ্যায়ৰ লগত লগ লাগি দ্য ডন ছ'চাইটি নামৰ এটি জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল। এই ছ'চাইটিয়ে কাৰ্জন বিশ্ববিদ্যালয়ৰ আইন 1904 আৰু কাৰ্লাই জাননী 1905ৰ বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল। স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ
বংগত কেইবাটাও জাতীয় শিক্ষা প্ৰতিষ্ঠানৰ জন্ম হৈছিল। সেইবোৰ হৈছে বংগ জাতীয় বিদ্যালয় 6 আগষ্ট 1905 চন ৰবীন্দ্ৰনাথ ঠাকুৰ, জাতীয় বিদ্যালয় ৰংপুৰ 8 নৱেম্বৰ 1905, জাতীয় শিক্ষা পৰিষদ 11 মাৰ্চ 1906, অধ্যক্ষ ৰাসবিহাৰী বসু, বংগ জাতীয় মহাবিদ্যালয় 16 আগষ্ট 1906, বেংগা টেকনিকেল ইনষ্টিটিউট পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়। জাতীয় বিদ্যালয় আৰ্হিত পাটনাত বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয় আৰু গুজৰাটত গুজৰাট বিদ্যালয় প্ৰতিষ্ঠা হৈছিল। স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল। এইবাৰ আহিছোঁ ৫ নম্বৰলৈ। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পীৰ বিকাশ কেনেদৰে হৈছিল? উত্তৰ: স্বদেশী আন্দোলনৰ সময়ত আত্মবিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। ইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰী বৰ্ধিত চাহিদায়েও স্বদেশী উদ্যোগ প্ৰতিষ্ঠানক উদগনি জনাইছিল। সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট ইত্যাদি। ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে 1897 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ, 1905 চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা ইণ্ডিয়ান ষ্ট'ৰ, 1903 চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা লক্ষী ভাণ্ডাৰ, 1906 চনত আব্দুল হালিম গজনৱীয়ে প্ৰতিষ্ঠা কৰা ইউনাইটেড বেংগল ষ্ট'ৰ, বেংগলবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদি দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল। স্বদেশী আন্দোলনৰ সময়তে নীলৰতন চৰকাৰৰ উদ্যোগত 1 আগষ্ট 1906 চনত বংগলক্ষ্মী কটন মিল, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্বাৱধানত 25 জুলাই 1906 চনত বেংগল কেমিকেলছ আৰু জামছেদজী টাটাৰ বিখ্যাত লৌহ শিল্প কাৰখানা 1907 চনত গঢ় লৈ উঠিছিল। বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্ততো বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানৰ জন্ম হৈছিল। 1905 চনৰ 7 ডিচেম্বৰত R.C. দত্তৰ পৌৰোহিত্যত বনাৰসীত প্ৰথমখন ভাৰতীয় উদ্যোগ সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ লগতে দেশীয় শিল্পৰ উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ৰাইজ ঐক্যবদ্ধ হৈছিল। এইবাৰ আহিছো 6 নম্বৰ প্ৰশ্নলৈ। স্বদেশী আন্দোলনৰ দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? উত্তৰ: স্বদেশী আন্দোলনৰ সময়ত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা ব্ৰিটিছে সহযোগিতাৰ আশা কৰিছিল।
সেই উদ্দেশ্যে লৰ্ড কাৰ্জনে এই নেতাসকলক নিজৰ হাতৰ মুঠিত ৰাখিবলৈ তেওঁলোকৰ বহুতে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি পদ প্ৰদান কৰিছিল। কংগ্ৰেছৰ উদাৰপন্থী সদস্যসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সাংসদৰ সদস্যৰ পদ, ভাইচৰ পৰিষদীয় সদস্যৰ পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্যৰ পদ যাচি বংগভংগৰ পৰিকল্পনাত তেওঁলোকক সহযোগিতা আশা কৰিছিল। তাৰ বিপৰীতে কংগ্ৰেছৰ কিছুসংখ্যক শীৰ্ষ নেতা যেনে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, গোপাল কৃষ্ণ গোখলেৰ বংগ বিৰোধী অটল স্থিতিয়ে চৰকাৰক শল-ঠেকত পেলাইছিল। বিপিন চন্দ্ৰ পালে সকলো নেতাক ব্ৰিটিছ প্ৰদত্ত উপাধি পদবী বৰ্জন কৰিবলৈ অনুৰোধ জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোপাল কৃষ্ণ গোখলেই পোনপ্ৰথমে নাইটহুড উপাধি চৰকাৰক ঘূৰাই দিছিল। এইবাৰ আহিছো 7 নম্বৰলৈ। 7 নম্বৰ প্ৰশ্ন হৈছে স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। উত্তৰ: স্বদেশী আন্দোলনে ভাৰতীয় জাতীয় সাহিত্য, জাতীয় শিক্ষাৰ বিকাশ ঘটোৱাৰ লগতে মহিলাসকলৰ সাহসী ভূমিকা দেশৰ প্ৰেক্ষাপটত সবলভাৱে দাঙি ধৰিছিল। ক. জাতীয় শিক্ষাৰ বিকাশ: স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ত শিক্ষা ব্যৱস্থাৰ ওপৰত বাৰুকৈয়ে পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগপ্ৰদেশ চৰকাৰৰ মুখ্য সচিব R.W. ক্লাৰীয়ে 1905 চনৰ 10 অক্টোবৰৰ দিনা এখন জাননী জাৰি কৰি তেওঁলোকক আন্দোলনৰ অংশগ্ৰহণ নকৰিবলৈ সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে বংগপ্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল। 1905 চনৰ 4 নৱেম্বৰৰ দিনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাত মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰ সভা এণ্টি-চাৰ্কুলাৰ ছ'চাইটি গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আব্দুল ৰছুল প্ৰমুখ নেতাসকলে ছাত্ৰ সমাজক চৰকাৰৰ এই শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। সতীশ চন্দ্ৰ মুখোপাধ্যায় সম্পাদিত দ্য ডন কাকতখনত কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা উলিয়াই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰু দাস বন্দ্যোপাধ্যায়ৰ লগত লগ লাগি দ্য ডন ছ'চাইটি নামৰ এটি জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধ ভাৱ জগাইবলৈ চেষ্টা কৰিছিল। এই ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন 1904 আৰু কাৰ্লাই জাননী 1905ৰ বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ়ি দিবলৈ আন্দোলন কৰিছিল। স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম হৈছিল। সেইবোৰ হৈছে বংগ জাতীয় বিদ্যালয় 6 আগষ্ট 1905 চনত ৰবীন্দ্ৰনাথ ঠাকুৰ, জাতীয় বিদ্যালয় ৰংপুৰ 8 নৱেম্বৰ 1905 চন, জাতীয় শিক্ষা পৰিষদ 11 মাৰ্চ 1906 চন, অধ্যক্ষ ৰাসবিহাৰী বসু, বংগ জাতীয় মহাবিদ্যালয় 15 আগষ্ট 1906 চন, বেংকা টেকনিকেল ইনষ্টিটিউট পিছলৈ যাদৱ বিশ্ববিদ্যালয় ৰূপান্তৰিত হয়।
জাতীয় বিদ্যালয় আৰ্হিত পাটনাৰ বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰ সমৰ্থ বিদ্যালয় আৰু গুজৰাট বিদ্যালয় প্ৰতিষ্ঠা হৈছিল। দেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্ৰাথমিক বিদ্যালয় গঢ় লৈ উঠিছিল। খ. জাতীয় শিল্পৰ বিকাশ। স্বদেশী আন্দোলনৰ সময়ত আত্মবিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। ইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্ধিত চাহিদায়ো স্বদেশী উদ্যোগ প্ৰতিষ্ঠানৰ উদগনি যোগাইছিল। সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট ইত্যাদি। ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে ১৮৯৭ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ, ১৯০৫ চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা ইণ্ডিয়ান ষ্ট'ৰ, ১৯০৩ চনত ঠাকুৰ পৰিয়ালৰ পৰা কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা লক্ষী ভাণ্ডাৰ, ১৯০৬ চনত আব্দুল হালিম গজনৱীয়ে প্ৰতিষ্ঠা কৰা ইউনাইটেড বেংগল ষ্ট'ৰ। বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বেংগত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল। স্বদেশী আন্দোলনৰ সময়তে নীলৰতন চৰকাৰৰ উদ্যোগত ১ আগষ্ট ১৯০৬ চনত বংগলক্ষ্মী কটন মিল, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্বাৱধানত ২৫ জুলাই ১৯০৬ চনত বেংগল কেমিকেলছ আৰু জামছেদজী টাটাৰ বিখ্যাত লৌহ শিল্প কাৰখানা ১৯০৭ চনত গঢ়ি উঠিছিল। বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্ততো বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠানৰ জন্ম লৈছিল। ১৯০৫ চনৰ ৭ ডিচেম্বৰত R.C. দত্তৰ পৌৰোহিত্যত বানাৰসীত প্ৰথমখন ভাৰতীয় উদ্যোগ সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ লগতে দেশীয় শিল্প উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ৰাইজ ঐক্যবদ্ধ হৈছিল। স্বদেশী আন্দোলনৰ মহিলাসকলৰ সবল ভূমিকা। ভাৰতবৰ্ষৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত মহিলাসকলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। পুৰুষৰ সমানে মহিলাসকলে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। সৰলা দেৱী চৌধুৰাণীয়ে মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত পশ্চিমবংগত বীৰ অষ্টমী ব্ৰত, ঐক্যবাদিত্ব উৎসৱ আৰু ব্যায়াম সমিতি আদিৰ আয়োজন কৰি যুৱক-যুৱতীসকলক লাঠি খেল, কুস্তি আদিৰ প্ৰশিক্ষণ দিছিল। সৰলা দেৱী চৌধুৰাণীয়ে ভাৰতী নামৰ এখন পত্ৰিকা সম্পাদনা কৰি বংগদেশৰ যুৱ শক্তিক আন্দোলনত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। ভগিনী নিবেদিতাই কলিকতাত য়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ'চাইটি, ডন ছ'চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰ হ'বলৈ চেষ্টা শিকাইছিল। স্বদেশী আন্দোলনত বংগদেশৰ মহিলাসকলৰ সাহসিকতাৰ কথা লণ্ডনৰ পৰা ওলোৱা ডেইলী টেলিগ্ৰাফত ১৯০৭ চনৰ ১১ অক্টোবৰত প্ৰকাশ পাইছিল। এইবাৰ আহিছো ৮ নম্বৰ।
স্বদেশী আন্দোলনত তিনিটা অৱদান উল্লেখ কৰা। উত্তৰ, স্বদেশী আন্দোলনৰ অৱদানসমূহ হৈছে স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলনৰ সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হয়। দেশসমূহৰ জনগণ একগোট হৈ শক্তিশালী ইংৰাজৰ বিৰুদ্ধে থিয় হলে গণ আন্দোলনত যে বিজয় নিশ্চিত, সেই শিক্ষা স্বদেশী আন্দোলনৰ যোগদানৰ জৰিয়তে জানিব পাৰিছিল। স্বদেশী আন্দোলনৰ যোগেদি ভাৰতীয় ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত 1906 চনত কলিকতাত বহা অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল। 3 নম্বৰ, স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল। এইবাৰ আহিছিল চমু টকা লিখা। 1 নম্বৰত আছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। 1 নম্বৰ, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। উত্তৰ, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক ভাৰতবৰ্ষৰ শিল্প সংস্কৃতিৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ বুলিব পাৰি। স্বদেশী আন্দোলনৰ সময়ছোৱাত তেখেতে নিজৰ সৃষ্টিৰাজিৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ এক সুকীয়া মাত্ৰা প্ৰদান কৰি গৈছে। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে সেই সময়ত যি 23টা গীত ৰচনা কৰিছিল, সেইকেইটা আজিও ভাৰতীয় সংস্কৃতিৰ সম্পদ ৰূপে গণ্য কৰা হয়। আমাৰ সোণৰ বাংলা আমি তোমাকে ভালোবাসি শীৰ্ষক গীতটি 1972 চনৰ বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে মান্যতা দিয়া হয়। যদি তোৰ ডাক শুনে কেউ না আহে তবে একলা চলোৰে দৰে গীতে ভাৰতবাসীৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল। জনগণ মন অধিনায়ক শীৰ্ষক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতৰ স্ৰষ্টা ৰবীন্দ্ৰনাথ ঠাকুৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ পটভূমিত ভাই ভাই এক ঠাই নামৰ এটা বিখ্যাত প্ৰবন্ধও ৰচনা কৰিছিল। স্বদেশী আন্দোলনৰ সময়ত আত্মবিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। তাৰে পৰিপ্ৰেক্ষিতত 1897 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী ভাণ্ডাৰ নামৰ এটি বস্ত্ৰ প্ৰতিষ্ঠানত জন্ম দিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ সময়ত ৰাজনৈতিকভাৱে সক্ৰিয় ভূমিকা পালন কৰিছিল। স্বদেশী শিক্ষাৰ বিকাশৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে 1905 চনৰ 6 আগষ্টত বংগ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰে। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R.W. ক্লাৰীয়ে 1905 চনত এক জাননী জাৰি কৰিছিল, যাৰ বিৰুদ্ধে বংগত প্ৰবল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণীত্যাগ কৰিছিল। 1905 চনৰ 4 নৱেম্বৰৰ দিনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৌৰোহিত্যত কলিকতাত মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰ সভাত এণ্টি চাৰ্কুলাৰ ছচাইটি গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে সতীশ চন্দ্ৰ মুখোপাধ্যায় আৰু চাৰু দাস বন্দ্যোপাধ্যায়ৰ লগ লাগি দ্য ডন ছচাইটি নামৰ এটি জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল।
এবাৰ আছে 2 নম্বৰ মাৰ্গাৰেট এলিজাবেথ নোবেল ভগিনী নিবেদিতা যাৰ অন্য এটা নাম আছিল মাৰ্গাৰেট এলিজাবেথ নোবেল তেওঁ জন্ম হৈছিল 1864 চনৰ আয়াৰলেণ্ডত স্বদেশী আন্দোলনৰ সময়ত তেওঁ নাৰী আৰু যুৱক যুৱতীসকলৰ মাজত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ভগিনী নিবেদিতাই কলিকতাত ইয়ং মেনছ হিন্দু ইউনিয়ন বিবেকানন্দ ছ'চাইটি ডন ছ'চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰ হ'বলৈ শিকাইছিল এইগৰাকী মহিয়সী নাৰীয়ে 1911 চনত মৃত্যুবৰণ কৰে 3 নম্বৰ নবাব সলিমুল্লাহ স্বদেশী আন্দোলনৰ সময়ছোৱাত ঢাকাৰ নবাব আছিল সলিমুল্লাহ লৰ্ড কাৰ্জনে সলিমুল্লাহৰ জৰিয়তে পূৰ্ববংগ জনতাক একগোট কৰি ব্ৰিটিছৰ অধীন কৰিবলৈ বিচাৰিছিল সেই উদ্দেশ্যে সলিমুল্লাহক নগণ্য সুদৰ বিনিময়ত 14 লাখ টকা ধাৰো দিয়া হৈছিল 1906 চনৰ 30 ডিচেম্বৰ নবাব সলিমুল্লাহৰ আহ্বান ক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান লোক লাগি সৰ্বভাৰতীয় মুছলিম লীগ গঠন কৰিছিল মুছলিম লীগ গঠন হোৱাৰ দিনাই সলিমুল্লাহৰ ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য ঘোষণা কৰি কৈছিল যে মুছলমান ৰাইজৰ মনৰ পৰা ভয় শংকা আৰু পাৰস্পৰিক বিদ্বেষ ভাৱ আঁতৰাব লাগিব তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ প্ৰতি থকা আনুগত্য প্ৰসাৰ কৰিব লাগিব আৰু ব্ৰিটিছ চৰকাৰেও মুছলমান ৰাইজৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদায় সচেতন হ'ব আজিলৈ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছো যদি ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ অন্য এটি পাঠৰ ভিডিঅ'লৈ আমি প্ৰস্তুত কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ'সমূহ পাই থাকিব লগতে তোমালোকৰ ডাউটসমূহ ক্লিয়াৰ কৰি নতুন ভিডিঅ'ত প্ৰস্তুত কৰিবলৈ আমি চেষ্টা কৰিছো আৰু তোমালোকৰ অসুবিধা বা অন্যান্য যি জানিবলগীয়া আছে সেইসমূহ আমি এই হোৱাটছআপ নাম্বাৰটোত যোগাযোগ কৰিব